বেলেগৰ বিৰুদ্ধে একদম কথা নকবি, যদি কথা কওঁ নহয় ঘৰ জ্বলাই দিয়া যাব। বেলেগৰ সপক্ষে একদম কথা নকবি, যদি কথা কওঁ নহয় ঘৰ জ্বলাই মানুহ পৰ্যন্ত মাৰি পেলোৱা যাব। আচলতে গণতান্ত্ৰিক দেশত এইবিলাক কি হৈ আছে, এইবিলাক কি দেখা পাইছোঁ, কি শুনা পাইছোঁ? হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত নিউজত আপোনালোকে ইতিমধ্যে গোটেই কথাখিনি গম পালেই। এয়াই নেকি প্ৰকৃত সত্য? এয়াই নেকি? আচলতে ৰূপালী অসম, আচলতে ৰূপালী দাস হয় ওৰফে ৰূপালী অসম। ৰূপালী অসমে কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনায়, আৰু কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনোৱাই মানে ভিডিঅ' বনোৱাটোৱে কাল হ'ল নেকি? বিজেপিক বিৰোধিতা কৰি ভিডিঅ' বনায়, বিজেপিক বিৰোধিতা কৰাৰ কাৰণেই এনেকুৱা হ'ল নেকি? তো মই ক'ব যোৱা নাই, কাৰণ কেলৈ আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনে তদন্ত কৰিব, আৰু আৰক্ষী প্ৰশাসনে তদন্ত কৰিহে ইয়াৰ ৰিজাল্টটো দিব, মানে উত্তৰটো দিব। কিন্তু মই ক'ব বিচাৰিছোঁ, যদিহে প্ৰকৃততে এই কথাকেইটাই যদি সত্য হয়, তেতিয়া বেলেগৰ ওপৰত আমি কি একো মন্তব্য আগবঢ়াব নোৱাৰিম নেকি? কাকো ছাপোৰ্ট কৰি একো ক'ব নোৱাৰিম নেকি? যদি কাৰোবাক যদি বিৰোধিতা কৰি যদি নিজৰ মনৰ কথা কোৱাৰ কাৰণে যদি ঘৰ জ্বলাই দিয়া যায়, কাৰোবাক যদি ছাপোৰ্ট কৰি যদি ভিডিঅ' বনালে, মন্তব্য আগবঢ়ালে ঘৰ জ্বলাই মানুহ হত্যা কৰাৰ চেষ্টা কৰে, এইটোতো বেয়া কথা ন? এইটোতো বহুত এটা বেয়া কথা। তো সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিব বিচাৰিছোঁ। আচলতে এই বিষয়বস্তুটোৰ ওপৰত যিহেতু ৰূপালী অসম নামৰ ৰূপালী অসমৰ যোনগৰাকী প্ৰেজৰ অনাৰ হয় ৰূপালী দাস, আচলতে গোটেই বিষয়বস্তুটো তদন্ত হ'ব লাগে। আৰক্ষী প্ৰশাসনে এই বিষয়বস্তুটো পূৰা ফুল্লি তদন্ত কৰিব লাগে। প্ৰকৃত ৰহস্যটো আচলতে কি, প্ৰকৃত ৰহস্যটো উদ্ঘাটন হ'ব লাগে, প্ৰকৃত ৰহস্যটো কি ওলাব লাগে। আচলতে মই মোৰ মনৰ কথাকেইটাহে কৈছোঁ। ইয়াততো মইতো কোনো আৰক্ষী লোক নহয়, মই কোনো আইনৰ মানুহ নহয়, মই একোৱেই নাজানো, কিন্তু হ'লেও মোৰ মনৰ কথাকেইটা প্ৰকাশ কৰিছোঁ। যদিহে কাৰোবাক যদি ছাপোৰ্ট কৰি কথা ক'লেই যদি ঘৰ জ্বলাই দিয়া যায়, কাৰোবাক যদি বিৰোধিতা কৰি কিবা মন্তব্য আগবঢ়ালে ঘৰ জ্বলাই হত্যা কৰি পেলোৱাৰ চেষ্টা কৰা যায়, এইটোতো বেয়া কথা। এইটো মই বিৰোধিতা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ যদি এনেকুৱাই কিবা যদি হৈছে। কিন্তু এতিয়ালৈকে কৈ দিব পৰা মানে নাযাব, কাৰণ কেলৈ আৰক্ষী প্ৰশাসনে তদন্ত কৰিব, আৰক্ষী প্ৰশাসনে তদন্ত কৰিহে ইয়াৰ ৰিজাল্টটো দিব। কিন্তু এটা কথা বেয়া লাগিছে, গণতান্ত্ৰিক দেশত আছোঁ, নিজৰ কিছুমান অধিকাৰ থাকে। কাৰোবাক ভাল পালে ভাল পাইছোঁ বুলি এইটো কোৱা অধিকাৰ থাকে, কাৰোবাক যদি বেয়া পাইছোঁ বুলি কোৱাৰ অধিকাৰ থাকে। কিন্তু এনেকৈ নহয় ন। আচলতে এতিয়ালৈকে গম পোৱা যোৱা নাই যেন দোকান ঘৰটো কোনে জ্বলাইছে, কি কথা। মই স্পষ্টকৈ আপোনালোকক বাৰে বাৰে কৈছোঁ যেন কৈ দিব পৰা নাযাব কোনে জ্বলাইছে, কি কথা। কিন্তু এইবিলাক ৰূপালী অসমৰ মন্তব্য মতে সন্দেহ কৰি কৈছে ন, এনেকুৱা কথা। আচ্ছা, সন্দেহৰ ভিত্তিত কৈছে, ইয়াততো কোনো প্ৰমাণ নাই না, আৰক্ষী প্ৰশাসনে তদন্ত কৰি উলিয়াব। কিন্তু এটা কথা বেয়া লাগিছে যে আজি যেন ৰূপালী অসমৰ দোকান ঘৰটো জ্বলাই দিয়া গ'ল, কালিলৈ আশে পাশে থকা বা অসমত কাৰোবাৰ বেলেগৰ ঘৰ যেন এনেকৈ জ্বলাই নিদিব, কি মানে আছে? এই ক্ষেত্ৰত সকলোৱে মাত মতাটো উচিত নে অনুচিত? আৰক্ষী প্ৰশাসনক আমি সকলোৱে জনাব লাগে নে নালাগে যেন তদন্ত কৰিব লাগে, দোষীয়ে শাস্তি পাব লাগে। সি দোষী যোনে নহওক, লাগিলে দোষীয়ে শাস্তি পাব লাগে। আমি সকলোৱে মাত মতাটো উচিত নে অনুচিত? এই ক্ষেত্ৰত কিন্তু মানে সকলোৱে মাত মতা দেখা নাপাওঁ। এতিয়া ওলোটাই ৰূপালী দাস ওৰফে ৰূপালী অসমকহে দোষাৰোপ কৰি আছে। কি ক্ষেত্ৰত দোষাৰোপ কৰি আছে মই আপোনালোকক কৈ দিছোঁ। কিছু লোকে কৈছে ৰূপালী অসমে দোকান ঘৰটো নিজে জ্বলাই লৈছে। এয়াই হ'ল একাংশ লোকৰ মানসিকতা। আৰু কিছুমানে ফূৰ্তি কৰিছে, সুখ অনুভৱ কৰিছে দোকানখন জ্বলাই দিয়াৰ কাৰণে। কাৰণ কেলৈ ৰূপালী অসমে কংগ্ৰেছক ছাপোৰ্ট কৰি ভিডিঅ' বনাই হ'লে, সেইটো কাৰণে বহুতে সুখ অনুভৱ কৰি আছে। এতিয়া আপোনালোকে কওকচোন, আপোনালোক যদি এজন সচেতন যদি নাগৰিক হয়, ঠিক আছে, আপোনালোকে যদি মানে যোনটো সত্যতাটোক যদি বিচাৰ কৰিব যদি আপোনালোকে জানে, তো আপোনালোকে কওকচোন। এতিয়া কি ক'ব আপোনালোকে? কমেণ্ট বক্স মই খোলা ৰাখিছোঁ, আপোনালোকে কি ক'ব? মই এটা কথা কৈ দিব বিচাৰিছোঁ, ঠিক আছে, AJP BJP হৈছে মতলব নাই,
কিন্তু এনেকুৱা কামক মই সমৰ্থন কেতিয়াও নকৰোঁ, সেয়া লাগিলে যোনেই নকৰক কিয়। এই যে মই এতিয়া ভিডিঅ'টো বনাইছোঁ, মই ৰূপালী অসমক ছাপোৰ্ট কৰি বা কিবা কৰি ভিডিঅ' বনোৱা নাই, কিন্তু যোনে অপৰাধ কৰিছে, যোনে অপৰাধ কামটো কৰিছে, সেই অপৰাধৰ বিৰুদ্ধেহে মই কথা কৈ আছোঁ। মই কাকো ছাপোৰ্ট কৰি কিন্তু কথা কোৱা নাই। আপোনালোকেতো ভুল নুবুজিব। কিছুমানে আকৌ টাৰ্গেট কৰিয়ে লয় নহয়, আকৌ ৰূপালী অসমৰ ঘটনাটোক লৈ মাত মাতিছে, ৰূপালী অসমৰ পক্ষপাতি হৈ ভিডিঅ' বনাইছে, এনেকৈ কৈ দিয়েতো। মই কৈ দিব বিচাৰিছোঁ, মই কাকো ছাপোৰ্ট কৰি ভিডিঅ' বনা নাই, মুঠতে অপৰাধৰ বিৰুদ্ধে মাত মাতিছোঁ। অপৰাধৰ বিৰুদ্ধে, যোনটো অপৰাধ কৰিছে, এটা জঘন্য অপৰাধ। আজি ঘৰটো জ্বলি উঠিল, যিমানকণ জ্বলিছে বা জ্বলিছে, যদি সেই গোটেই ঘৰখন জ্বলি গোটেই মানুহকেইজন নোহোৱা হৈ গ'ল হয়, তেতিয়া কোনে ৰিস্ক ল'লে হয়, ইয়াৰ দায়িত্ব কোনে ল'লে হয়, ইয়াৰ দায়ী কোন হ'ল হয়, এইখিনি কথা আপোনালোকে মন কৰকচোন। আজি সকলোৱে মাত মাতিব লাগে, মই ইমানখিনিয়ে ক'লোঁ। কিছুমান আমাৰ এনেকুৱা কিছুমান মানে চৰিত্ৰ থাকে দেই, আমাৰ কিছুমান চৰিত্ৰ থাকে। এই যে কিছুমান বহুত ডাঙৰ ডাঙৰ যেন অপৰাধবিলাক আমি শুনা পাই থাকোঁ, আপোনালোকক মই এটা জাষ্ট উদাহৰণ সহকাৰে বুজাই দিব বিচাৰিছোঁ দেই। এই যে কিছুমান ধৰ্ষণ চৰ্ষণ হয় যেন, ঠিক আছে, ধৰ্ষণ কৰি দিয়ে যেন, ঠিক আছে, সেই ধৰ্ষণ কৰি দিয়া, ঠিক আছে, সেই ধৰ্ষণকাৰীৰ ওপৰত সকলোৱে মাত নামাতে। অকল সেই ঘৰখনৰ লোকে, ঘৰখনৰ পৰিয়ালৰ লোকেহে মাত মাতে। আচলতে মই এনেকুৱা অপৰাধ কৰা অপৰাধী লোকসকলৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজে, সমগ্ৰ লোকে মাত মাতিব লাগে বুলি মই ভাবোঁ। মই এইটো কাৰণে ভাবোঁ, কাৰণ কেলৈ আজি সেইখন ঘৰে ভুগিছে বা পৰিয়ালবৰ্গই দুখ প্ৰকাশ কৰিছে, এইটো কথা নহয়। আজি সেইখন ঘৰৰ লগত এনেকুৱা জঘন্যতা কাম হৈছে, কালিলৈ আমাৰ ঘৰৰ ভনী বাইৰ লগত এনেকুৱা নহ'ব কি মানে আছে? সেইটো কাৰণে এনেকুৱা অপৰাধীক সকলোৱে মাত মাতি কঠোৰতকৈ কঠোৰতম শাস্তি দিয়া ব্যৱস্থাটো কৰিব লাগে। ঠিক যেনেকৈ ৰূপালী অসমৰ আজি দোকানখন জ্বলাই দিলে, সি লাগিলে অপৰাধ যোনেই নহওক, সকলোৱে মাত মাতি উচিত তদন্ত কৰক বুলি আমি আৰক্ষী প্ৰশাসনক জনাব লাগে। তেতিয়া তদন্তটো হ'ব ন, তেতিয়া যোনে এই কাণ্ডটো কৰিছে শাস্তি পাব। যদি আমি সকলোৱে যদি এনেকৈ হাত সাৱটি বহি থাকোঁ, হৈছেগৈ আৰু। আজি ৰূপালী অসমৰ ঘৰটো জ্বলাই দিছে, কালিলৈ আপোনালোকৰ ঘৰখনো জ্বলাই দিব। অপেক্ষা কৰক, ঠিক আছে, অপেক্ষা কৰক। কাৰণ কেলৈ এনেকুৱাটো নহ'ব কাৰণেহে সকলোৱে মাত মাতিব লাগে। একাংশ লোকে এতিয়া বৰ ভাল পাইছে, ৰূপালী অসমৰ ঘৰটো জ্বলাই দিলে আৰু ইয়াতকৈ আৰু সুখ মানে একোৱে যেন পোৱাই নাই জীৱনত, এনেকুৱা সুখ লভি আছে। কিছুমানেতো ট্ৰলেই কৰি আছে, কিছুমানেতো কমেডি ভিডিঅ' পৰ্যন্ত বনাই দিছে ৰূপালী অসমৰ বিৰুদ্ধে। ধুইত তেৰিকা, আপোনালোকে ইয়াৰ মানসিকতা। নিজৰ ঘৰখনৰ লগত যেতিয়া এনে এটা কাণ্ড হ'ব, এনেকুৱা এটা পৰিস্থিতি যেতিয়া আহিব, তেতিয়া গম পাব। তেতিয়া আপোনালোকৰ বিৰুদ্ধেও ৰূপালী অসমে হাঁহি ভিডিঅ' বনাব, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব? সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি কাৰোবাৰ হৈ যদি এটা ভাল কথা ক'ব নোৱাৰে, কাৰোবাৰ হৈ বেয়া কথা কোৱাৰো আপোনালোকৰ অধিকাৰ নাই। ইমানখিনিয়ে ক'লোঁ। বাকী যে কি নহওক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আপুনি যদি এজন সচেতন নাগৰিক হয়, আপুনি যদি ভুল শুদ্ধ যদি বাছ বিচাৰ কৰিব জানে, এই ভিডিঅ'টোৰ তলত কমেণ্ট এটা মাৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষত আকৌ ক'ব বিচাৰিছোঁ, আচলতে এই ঘটনাটো প্ৰকৃত ঘটনাটো কি হয়, আৰক্ষী প্ৰশাসনে তদন্ত কৰিব লাগে। আচলতে তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। ধন্যবাদ।